নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, গল্প পাঠিদানত এইবাৰ আমি পাঠ কৰিবলৈ লৈছোঁ যুগল গগৈৰ গল্প ভূত। আশা কৰিছোঁ আপোনালোকে গল্পটি শুনি ভাল পাব। বিশেষ কোনো কাম নথকাত পঢ়া টেবুলতে বহি ভৌতিক উপন্যাস এখনকে লিখোঁ বুলি কলমটো হাতত তুলি লৈছিলোঁহে। তেনেতে দুৱাৰত কেৰেককৈ শব্দ এটা হোৱাত উচাপ খাই উঠিলোঁ। ঘড়ীটোলৈ চালোঁ, ৰাতি 9:30 বাজিছে। এই ৰাতিখন কোন হ'ব পাৰে ভাবি নাপালোঁ। কোন? সুধিলোঁ মই। কোনো উত্তৰ নাই। পুনৰ লিখা আৰম্ভ কৰিবলৈ লওঁতেই আকৌ শব্দটো শুনা পালোঁ। অকণমান ভয়ো লাগিল। সিদিনা ৰাতি কামলৈ যাওঁতে বাটতে দুজনমানে বৰ বেয়াকৈ এই ঘৰটোৰ কথা কোৱা শুনিছিলোঁ। তেওঁলোকে কৈছিল যে এই ঘৰটোত হেনো এজন মানুহৰ এটা ভূত থাকে। ভূতটোৰ হেনো এটা বিশেষ ধৰণৰ চুটকেছ আছে। মানুহজন জীয়াই থাকোঁতে সি তাৰ ঘৈণীয়েকক হত্যা কৰি সেই চুটকেছটোতে ভৰাই থৈ নিজে ট্ৰেইনৰ আগত পৰি আত্মহত্যা কৰিছিল। ট্ৰেইনখনে মানুহজনৰ বুকুৰ তলতে কাটি সম্পূৰ্ণ দুটুকুৰা কৰি পেলাইছিল। তেতিয়াৰ পৰাই এই ঘৰটোত থাকিবলৈ অহা মানুহে তাৰ ভূতটো দেখি তাৰ ভয়ত ঘৰটো এৰি যাব লগা হৈছিল। কিন্তু মইতো তেনে একো অনুভৱ কৰা নাই। এই ঘৰটোলৈ মই অহা প্ৰায় 3 মাহমান হৈছে। কেৰেক, আকৌ শব্দটো শুনা পালোঁ। ভাবিলোঁ মানুহবোৰে কোৱা কথাবোৰ সত্য নেকি? ভয়ে ভয়ে পঢ়া টেবুলৰ পৰা উঠি আহি দুৱাৰৰ ওচৰলৈ আহিলোঁ। দেখিলোঁ দুৱাৰখন লৰি আছে। কোনোবাই যেন বাহিৰৰ পৰা সেইখন খুলিবলৈ চেষ্টা কৰি আছে। মোৰ হৃদযন্ত্ৰৰ গতি তীব্ৰ হৈ আহিল। মুখেৰে মাত নোলোৱা হৈ পৰিল। যেনে তেনে আনটো ৰুমৰ দুৱাৰখনৰ কাষত লুকাই কি হয়নো চাই থাকিলোঁ। দেখিলোঁ দুৱাৰখন খুলি প্ৰথমে এখন হাত ভিতৰলৈ সোমাই আহিছে। তাৰ পাছত গোটেই মানুহজন। দেখি মোৰ অন্তকণ্ঠ শুকাই গ'ল। মানুহজনৰ হাতত মোৰ ওচৰত থকাটোৰ দৰেই এটা প্ৰকাণ্ড চুটকেছ। মই প্ৰমাদ গণিলোঁ। তাৰমানে মানুহবোৰে কোৱা কথাবোৰ সত্য। কি কৰোঁ কি নকৰোঁ বুলি ভাবি আনটো ৰুমৰ ভিতৰত সোমাই দুৱাৰখন বন্ধ কৰি ইষ্ট দেৱতাক স্মৰণ কৰি বহি থাকিলোঁ। নাই, আজি যদি কেনেবাকৈ বাচি যাওঁ তেন্তে কাইলৈয়ে এই ঘৰ ত্যাগ কৰিব লাগিব, মনতে ভাবিলোঁ। মানুহটোৱে কি কৰিছে কাণ পাতি শুনিবলৈ চেষ্টা কৰিলোঁ। বাথৰুমৰ পৰা অহা শব্দত ভাৱ হ'ল সি বাথৰুমৰ শ্বাৱাৰৰ পৰা পানী খুলিছে। কিন্তু কাৰেণ্টটো কালিৰ পৰাই নাই। তেন্তে পানী কেনেকৈ ওলাইছে? ইয়াৰ পাছতে শুনিবলৈ পালোঁ এটা নাৰী কণ্ঠ। অৰ্থাৎ সি অকলে নহয়, তাৰ ঘৈণীয়েকো আছে। আমি ইয়াত কিমান দিন থাকিম? নাৰী কণ্ঠৰ প্ৰশ্ন। কিমান দিন থাকিম মানে? আগতেতো আমি দেখোন ইয়াতেই আছিলোঁ। দুৰ্ঘটনাটো নোহোৱা হ'লে দেখোন আমি এতিয়াও ইয়াতে থাকিলোহেঁতেন। ইয়াত এটা চিকাৰ আছে বুলি কোৱা শুনিহে আমি ইয়ালৈ পুনৰ আহিলোঁ। এতিয়া আমাৰ চিকাৰ ইয়াত বিচাৰিব লাগিব। তাৰ পাছতহে ইয়াৰ পৰা যোৱাৰ কথা চিন্তা কৰিম। ব'লা, প্ৰথমে আমি কবৰস্থানখনলৈ যাওঁ। বুজি পালোঁ মানুহবোৰে কোৱা কথাবোৰ সম্পূৰ্ণ সত্য। কেনেবাকৈ মোক যদি ইহঁতে দেখে তেন্তে মোৰ যে নিস্তাৰ নাই বুজি পালোঁ। কি কৰা যায় ভাবি ভাবি অন্ত নাপালোঁ। যি হ'ব হ'ব, মই এই ৰুমটোতে সোমাই থাকিম বুলি ঠিক কৰিলোঁ। ভাগ্যত যি আছে সেয়াই হ'ব। বহু দেৰি একো শব্দ হোৱা নাই। হয়তো সিহঁত কবৰস্থানখনলৈ চিকাৰ কৰিবলৈ ওলাই গৈছে। মনতে অলপ সকাহ পোৱাৰ দৰে লাগিল। সি যি কি নহওক, আজি যদি কেনেবাকৈ ৰক্ষা পৰোঁ তেন্তে এই ঘৰত যে আৰু এক মুহূৰ্তও নাথাকোঁ সেইটো কিন্তু খাটাং। বিচনাখনলৈ আহি অলপ সময় বহিলোহি। হঠাৎ পুনৰ খোজকঢ়াৰ শব্দ শুনিবলৈ পালোঁ। এনে লাগিল যেন সিহঁত পুনৰ ঘূৰি আহিছে
আৰু মোৰ অৱস্থান যেন ধৰিব পাৰিছে। ভাৱ হ'ল সিহঁত সন্তৰ্পণে মোৰ কোঠাটোৰ ফালে আহি আছে। মোৰ হৃদযন্ত্ৰৰ শব্দ মই নিজেই শুনা পালোঁ। আজি মোৰ মৃত্যু নিশ্চিত। হঠাৎ দুয়োটাই দুৱাৰখন একেলগে জোৰেৰে ঠেলি সোমাই আহিল। সৰ্বনাশ, সিহঁতে মোক দেখা পালে। মোৰ বুকুৰ তলডোখৰ নথকাৰ বাবেই নে কি নাজানো, মানুহজনীয়ে মোক দেখি এটা তীব্ৰ চিঞৰ মাৰি মানুহটোক সাৱটি ধৰিলে। কিন্তু মানুহটো বহুত সাহসী আছিল। সি বটল এটাৰ পৰা অলপ পানী উলিয়াই মোৰ গালৈ মাৰি পঠালে। মোৰ গাটো তীব্ৰ পোৰণিত ৰঙা পৰি গ'ল। অসহ্য জ্বলা-পোৰা অনুভৱ কৰিলোঁ। ভাৱ হ'ল মই যেন ক্ৰমান্বয়ে সৰু হৈ আহি আছোঁ। ইয়াৰ পাছত আৰু একো মনত নাই। যেতিয়া জ্ঞান ঘূৰাই পালোঁ, নিজকে এটা ক'লা সৰু বটলৰ ভিতৰত আৱিষ্কাৰ কৰিলোঁ। শুনিবলৈ পালোঁ, হেল্ল' মিষ্টাৰ বৰুৱা, আজিৰ পৰা আৰু আপোনাৰ ভাড়াঘৰটোত থকা ভূতৰ সন্ত্ৰাস শেষ হৈ গ'ল। আপোনাৰ অনুৰোধ মৰ্মেই কালি ৰাতিয়েই ৰূপালী আৰু মই সেই ঘৈণীয়েকক হত্যা কৰি নিজেও ট্ৰেইনৰ আগত পৰি আত্মহত্যা কৰাৰ পাছত হোৱা ভূতটোক বন্দী কৰি বটলত ভৰাই থৈছোঁ। ৰূপালীৰ মাকৰ সেই গাড়ী দুৰ্ঘটনাটোৰ বাবে যদি ভৰিটো নাভাগিলহেঁতেন, তেন্তে আমি এই ঘৰতে আগতে থকাৰ দৰে থাকিব পাৰিলোহেঁতেন। কিন্তু আমি এতিয়া ইয়াত থাকিব নোৱাৰোঁ, কাৰণ ৰূপালীৰ মাকক চাওঁতাও আমাৰ বাহিৰে কোনো নাই যে। আৰু এটা কথা, বাথৰুমটো মই ব্যৱহাৰ কৰোঁতে নলীটো অসাৱধানবশতঃ ভাগি আগৰ বেয়া পানীখিনি পৰি গোটেইটো লেতেৰা হৈ গ'ল দেই। সেইটো মেৰামতি কৰি ল'ব। এতিয়াৰ পৰা আপুনি নিশ্চিন্ত মনে ঘৰটো মানুহক ভাড়া দিব পাৰিব। প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে যুগল গগৈৰ গল্প ভূত শুনি ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।